কৃত্ৰিম বানৰ কবলত আমিনগাঁও মধ্যম অঞ্চল বিগত 2 বছৰে কৃত্ৰিম বানপানীয়ে বিপদত পেলাইছে আমিনগাঁওবাসীক। কৃত্ৰিম বানত বুৰ গ'ল আমিনগাঁও মধ্যমৰ পুৰণিকলীয়া নামঘৰৰ উপাসনাস্থলী। পানীৰ কবলত কেইবাটাও পৰিয়ালৰ বাসগৃহ। নেৰা নেপেৰা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানে জলাকলা খুৱাইছে ৰাইজক। শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰী। দিয়াৰ ফলত যেনেকুৱা এটা পৰিস্থিতি হৈছে, মন্দিৰৰ মণিকূটৰ ভিতৰত লেতেৰা পানী সোমাই গৈছে, নালীৰ পানী। তাৰপিছত পানী ওলাই যোৱা ব্যৱস্থা নাই কোনো। এনেকুৱা অৱস্থাত আমিতো চাই থাকিব পৰা নাই। গতিকে মই গ্ৰুপতো মেছেজ দিছোঁ, ভিডিঅ' পঠাইছোঁ। তাৰপিছতো কোনো বিজেপিৰ পাৰ্টিৰ মানুহ অহা নাই। আমিনগাঁৱত আছে যথেষ্টখিনি, মই জানো বিজেপি পাৰ্টিৰ ঘূৰা মানুহ, কোনো অহা নাই চাবৰ কাৰণে। কিন্তু এনেকুৱা অৱস্থাত যদি তেওঁলোকে চকু মুজি থাকিব পাৰিছে, শিৱৰাত্ৰিৰ দিনা তাত গাখীৰ ঢালি পানী ঢালি সেৱা কৰি কোনো লাভ নাই। গতিকে মই বিচাৰোঁ, জালুকবাৰী সমষ্টি হয় আমিনগাঁও, গতিকে তেওঁলোকে ব্যৱস্থা ল'ব লাগে সোনকালে। এইটো বহুত লজ্জাৰ বিষয় হয়। আমিনগাঁও ৰাইজে এনেকৈ পানীত বুৰ গৈ আছে, জালুকবাৰী সমষ্টিৰ হয়, গতিকে তেওঁলোকে অলপ লাজ পাব লাগে। অনতিপলমে ব্যৱস্থা লওক তেওঁলোকে, নহ'লে পঞ্চায়ত ইলেকশ্যন আহি আছে, তেতিয়া আমিও ব্যৱস্থা ল'ম। আজি 3 মাহে আজি আমি এই মধ্যমৰ আমি গোটেই মানুহখিনি আৰু আমিনগাঁৱৰ আমি এনেকুৱা কৃত্ৰিম বানত পৰি আছোঁ যে ইয়াৰ কোনো ব্যৱস্থা নাই। ইয়াৰ কি ব্যৱস্থা নাই? এতিয়া নদী নৰ্দমাখিনি আমাৰ সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে সোনকালে আমাক মুকলি কৰি পেলাই অনতিপলমে, কাৰণ আজি 2 বছৰে বহুত চিঞৰিলোঁ, SDC তাত গ'লোঁ, DC তাত গ'লোঁ, চব আহি চাই যায়, কোনো কাম আমাৰ ফলৱতী হোৱা নাই। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ কৰিছোঁ যে অনতিপলমে আৰু তেওঁ যে ৰৈ থাকিব নালাগে, যে আজিয়ে আহি তেওঁলোকে আমি কেনেকুৱা অৱস্থাত আছোঁ আমাৰ আমিনগাঁওবাসীক তেওঁ যে চাব লাগে। আৰু নামঘৰৰ যিটো অৱস্থা আমাৰ কলে চকুৰ পানী ওলাই যায়। যদি আমাৰ উপাসনা মন্দিৰ এটাই যদি আমি এনেকুৱাকৈ থৈ দিওঁ, তেনেহ'লে আমাৰ অৱস্থা কোনে চাব? আমাকতো তেওঁলোকে নাচায়। যদি মন্দিৰ এটাৰ পানীয়ে যদি সোমাই, লেতেৰা পানীবিলাক সোমাই যদি মন্দিৰত আমি বহি পেলাই যদি উপাসনা কৰিবই নোৱাৰোঁ, চাকি এগছ দিবই নোৱাৰোঁ, তেতিয়া আমি ইয়াত থাকি লাভ নাই। আৰু কৃত্ৰিম বানৰ কবলত আমিনগাঁও মধ্যম অঞ্চল বিগত 2 বছৰে কৃত্ৰিম বানপানীয়ে বিপদত পেলাইছে আমিনগাঁওবাসীক। কৃত্ৰিম বানত বুৰ গ'ল আমিনগাঁও মধ্যমৰ পুৰণিকলীয়া নামঘৰৰ উপাসনাস্থলী। পানীৰ কবলত কেইবাটাও পৰিয়ালৰ বাসগৃহ। নেৰা নেপেৰা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানে জলাকলা খুৱাইছে ৰাইজক। শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰী। দিয়াৰ ফলত যেনেকুৱা এটা পৰিস্থিতি হৈছে, মন্দিৰৰ মণিকূটৰ ভিতৰত লেতেৰা পানী সোমাই গৈছে, নালীৰ পানী। তাৰপিছত পানী ওলাই যোৱা ব্যৱস্থা নাই কোনো। এনেকুৱা অৱস্থাত আমিতো চাই থাকিব পৰা নাই। গতিকে মই গ্ৰুপতো মেছেজ দিছোঁ, ভিডিঅ' পঠাইছোঁ। তাৰপিছতো কোনো বিজেপিৰ পাৰ্টিৰ মানুহ অহা নাই। আমিনগাঁৱত আছে যথেষ্টখিনি, মই জানো বিজেপি পাৰ্টিৰ ঘূৰা মানুহ, কোনো অহা নাই চাবৰ কাৰণে। কিন্তু এনেকুৱা অৱস্থাত যদি তেওঁলোকে চকু মুজি থাকিব পাৰিছে, শিৱৰাত্ৰিৰ দিনা তাত গাখীৰ ঢালি পানী ঢালি সেৱা কৰি কোনো লাভ নাই। গতিকে মই বিচাৰোঁ, জালুকবাৰী সমষ্টি হয় আমিনগাঁও, গতিকে তেওঁলোকে ব্যৱস্থা ল'ব লাগে সোনকালে। এইটো বহুত লজ্জাৰ বিষয় হয়। আমিনগাঁও ৰাইজে এনেকৈ পানীত বুৰ গৈ আছে, জালুকবাৰী সমষ্টিৰ হয়, গতিকে তেওঁলোকে অলপ লাজ পাব লাগে। অনতিপলমে ব্যৱস্থা লওক তেওঁলোকে, নহ'লে পঞ্চায়ত ইলেকশ্যন আহি আছে, তেতিয়া আমিও ব্যৱস্থা ল'ম। আজি 3 মাহে আজি আমি এই মধ্যমৰ আমি গোটেই মানুহখিনি আৰু আমিনগাঁৱৰ আমি এনেকুৱা কৃত্ৰিম বানত পৰি আছোঁ যে ইয়াৰ কোনো ব্যৱস্থা নাই। ইয়াৰ কি ব্যৱস্থা নাই? এতিয়া নদী নৰ্দমাখিনি আমাৰ সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে সোনকালে আমাক মুকলি কৰি পেলাই অনতিপলমে, কাৰণ আজি 2 বছৰে বহুত চিঞৰিলোঁ, SDC তাত গ'লোঁ, DC তাত গ'লোঁ, চব আহি চাই যায়, কোনো কাম আমাৰ ফলৱতী হোৱা নাই। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ কৰিছোঁ যে অনতিপলমে আৰু তেওঁ যে ৰৈ থাকিব নালাগে, যে আজিয়ে আহি তেওঁলোকে আমি কেনেকুৱা অৱস্থাত আছোঁ আমাৰ আমিনগাঁওবাসীক তেওঁ যে চাব লাগে। আৰু নামঘৰৰ যিটো অৱস্থা আমাৰ কলে চকুৰ পানী ওলাই যায়। যদি আমাৰ উপাসনা মন্দিৰ এটাই যদি আমি এনেকুৱাকৈ থৈ দিওঁ, তেনেহ'লে আমাৰ অৱস্থা কোনে চাব? আমাকতো তেওঁলোকে নাচায়। যদি মন্দিৰ এটাৰ পানীয়ে যদি সোমাই, লেতেৰা পানীবিলাক সোমাই যদি মন্দিৰত আমি বহি পেলাই যদি উপাসনা কৰিবই নোৱাৰোঁ, চাকি এগছ দিবই নোৱাৰোঁ, তেতিয়া আমি ইয়াত থাকি লাভ নাই। আৰু